বিদ্যালয় এৰি আন্দোলনত ব্যস্ত শিক্ষক আন্দোলন কৰিবলৈ লৈ যায় ছাত্ৰ-ছাত্ৰী সোণাপুৰ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কাণ্ড সকলো জানে শিক্ষা বিভাগৰ বিষয়াই চৌকছ দিয়ে দায়িত্ব সামৰিলে শীৰ্ষ বিষয়াই আইএছ দীপিকা চৌধুৰীৰ ভূমিকাক সমালোচনা সৰ্বত্ৰ হয় ঠিকেই ভাবিছে এতিয়া পাঠদানত মন নাই একাংশ শিক্ষকৰ ধৰ্ণা অথবা প্ৰতিবাদী কাৰ্যসূচীৰ খবৰ পালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত সেই ঠাইত হাজিৰ হয়গৈ শিক্ষক মানে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণাপুৰ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইছলাম আলী শেখৰ কথাই ইয়াত উল্লেখ কৰা হৈছে সিমেন্ট কোম্পানীৰ প্ৰতিবাদ সভালৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ গৈ বিতৰ্কত সোমাই পৰিছে এইজন প্ৰধান শিক্ষক কিন্তু প্ৰধান শিক্ষক ইছলাম আলী শেখৰ প্ৰতি সীমাহীন দৰদ শিক্ষা বিভাগীয় শীৰ্ষ বিষয়ে নাভাবে প্ৰধান শিক্ষক শেখে ভুল কৰিছে গতিকে নামমাত্ৰ এখন চৌকছ দিয়ে দায়িত্ব সামৰিলে কামৰূপ মহানগৰৰ শিক্ষা বিষয়া দীপিকা চৌধুৰীয়ে বিষয়াগৰাকীয়ে সকলো জানে প্ৰতিযোগিতা হ'ব বুলিহে হেনো ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হৈছিল শুনকচোন বিষয়াগৰাকীৰ মুখেৰে প্ৰথম অৱস্থাত তেওঁলোকক তাত কিবা কম্পিটিশ্যন থকা বুলিহে ল'ৰা ছোৱালীখিনি লৈ গৈছিলে সাধাৰণতে আমাৰ ল'ৰা ছোৱালী যায় তেনেকুৱা ওচৰ চুবুৰীয়া ঠাইত যদি কিবা কম্পিটিশ্যন থাকে আৰ্ট কম্পিটিশ্যন কুইজ কম্পিটিশ্যন পাৰ্টিচিপেট কৰে আমি লগে লগে গম পাই চৌকছ কৰিলোঁ চৌকছ কৰাৰ পিছত হেডমাষ্টাৰে তেওঁ দুখটো মানি লৈ তেওঁ কৈছে যে তেওঁলোকে যিহেতু কম্পিটিশ্যন হ'ব বুলি পঠাইছিলে তেওঁলোক অৱগত নাছিল যে এনেকুৱা ধৰণৰ কিবা এটা ঘটনা হ'ব বা এনেকুৱা ধৰণৰ কথা তাত ডিছকাশ্যন হ'ব আৰু আগলে তেওঁ এইটোও আমাক লিখিত দিছে যে আমাৰ বিনা অনুমতিত আৰু তেনেকুৱা কোনো মিটিঙত তেওঁলোকে ল'ৰা ছোৱালী নপঠিয়ায় চৌকছৰ উত্তৰো দিলে প্ৰধান শিক্ষকে এনেদৰে আগলৈ ছাত্ৰ-ছাত্ৰীক নপঠিয়াই বুলি হেনো লিখি দিলে গতিকে শিক্ষা বিভাগৰ আৰু কৰিবলৈ একো নাই আচৰিত কথা নহয়নে ছাত্ৰ-ছাত্ৰীৰ লগত লৈ আন্দোলন কৰিবলৈ যোৱা দিনটোত প্ৰধান শিক্ষকজনে নীতিগতভাৱেও ছুটিও লোৱা নাছিল বিদ্যালয়ৰ নিয়মীয়া এটা দিনত ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰা বঞ্চিত কৰি নিজেও আন্দোলনস্থলীত তলকৈ ঘূৰি ফুৰি শিক্ষকৰ যি আদৰ্শ এইজন শিক্ষকে দেখুৱালে সেয়ে সমালোচিত হৈছে সৰ্বত্ৰ তথাপিও গানদৰে অসমৰ শিক্ষা বিভাগৰ চকু মেল নাখায় দীপিকা চৌধুৰীৰ দৰে শিক্ষা বিষয়াৰ এনে একাংশ বিষয়াৰ বাবে নিতৌ ধোঁৱাচাগত উঠিছে চৰকাৰী নীতি নিৰ্দেশনা পালমাৰি দায়িত্ব পালন কৰিব খোজাসকল দিনক দিনে হৈ পৰিছে সবল ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24